আজি আমাৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন 4 বজাৰ লগে লগে আমাৰ প্ৰচাৰ অভিযানটো সমাপ্ত হ'ব আৰু আজি মই মোৰ 2 নং বৰডাঙৰিকুছি গাঁও পঞ্চায়তৰ যিখিনি আমাৰ ৱাৰ্ড আছে সেই ৱাৰ্ডখিনিত মই গাছবাৰীৰ পৰা পনীৰ চক হৈ ইচাৰ কেম্প হৈ 2 নং বৰডাঙৰিকুছিৰ পৰা ঘূৰি আহি মই মোৰ জন্মস্থানত উপস্থিত হ'লোঁ আৰু অহা 7 মে'ত আমাৰ যিটো ভোট গ্ৰহণ হ'ব তাত মই সমূহ ভোটাৰ ৰাইজক কলহৰ চিনত ভোট দি মোক যেন জয়যুক্ত কৰে। মই নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী দীপশিখা দাস আৰু মোৰ প্ৰতীক চিহ্ন হৈছে কলহ। মই ৰাইজক এটাই আহ্বান জনাম যে তেওঁলোকে নিজৰ বিবেক বুদ্ধিৰে মানে কি ভোট দিবলৈ আহ্বান জনাইছো, কিয়নো এইবাৰ আমাৰ পঞ্চায়তত সংৰক্ষিত আসন হ'ল সভানেত্ৰী পদবী। গতিকে মই ভাবিছো 2 নম্বৰ বৰডাঙৰিকুছিৰ পৰা যেতিয়া মই সদস্য পদৰ প্ৰাৰ্থীৰ পৰা জয়ী হৈ যাম, নিশ্চয় মই সভানেত্ৰী পদত দাবী কৰিবলৈ উত্থাপন হ'ম, কিয়নো মোৰ যিখিনি অভিজ্ঞতা আছে আৰু সেইখিনি ভোটাৰ ৰাইজে সকলোৱে জানে, যিহেতু মই ইয়াতে জন্মস্থান। গতিকে সকলো ভোটাৰ ৰাইজক মই এটাই অনুৰোধ যাতে তেওঁলোকে কলহৰ ছবিত ভোট দি মোক জয়ী কৰা। মই ৰাইজক এটাই আশা দিছো, মোৰ 2013 চনত মোৰ স্বামী হেমন্ত ডেকাই পঞ্চায়তৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোটত জয়ী হৈছিল আৰু নেক্সট টাইম মই ভাবিছিলো তেওঁৰ আধৰুৱা কামবিলাক মই কৰিম, কিন্তু সেইখিনি মই সুযোগ সুবিধা নাপালো আৰু এতিয়া মই যিখিনি এই সুবিধাটো পালো, গতিকে এই সুবিধাখনত মই ভোটাৰ ৰাইজক এইটোৱে মই খবৰ দি মেছেজ কৰিব বিচাৰিছো যে মোৰ স্বামীৰ আধৰুৱা কাম কাজখিনি মই নিশ্চয় কৰিবলৈ সাজু হ'ম।